দৰ্শক বুক বাইট ষ্টুডিঅ'ৰ বুক ৰিভিউ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজত আৰু এখন নতুন কিতাপ লৈ উপস্থিত হৈছোঁ। কিতাপখনৰ নাম কম তাৰ আগতে দুটামান কথা কৈ লওঁ। অসম আন্দোলনৰ কথা আমি প্ৰত্যেকেই জানো। বহুতে আমি অংশগ্ৰহণ কৰিছোঁ বা যিসকলে অংশগ্ৰহণ কৰা নাই বিভিন্নজনৰ জৰিয়তে সেইবিলাক কথা আমি জানিব পাৰিছোঁ। এই আন্দোলনত 855 জন বা মতান্তৰে 860 জন ব্যক্তি শ্বহীদ হৈছিল। ইয়াৰ উদ্দেশ্য আছিল বিদেশী বহিষ্কাৰ কৰা। কেনেকুৱা আছিল আন্দোলনটো, কেনেকৈ আন্দোলনটো গঠন হৈছিল, অসমৰ চহৰ নগৰ বা গাঁও ভূঞিত ইয়াৰ প্ৰভাৱ কেনেকুৱা পৰিছিল, সাধাৰণ মানুহৰ অংশগ্ৰহণ কেনেকুৱা আছিল, নেতৃত্বৰ স্বৰূপ বা চৰিত্ৰ কেনেকুৱা আছিল। এই প্ৰশ্নবিলাক জটিল, বহুধা বিভক্ত, বিতৰ্কিত। এনে কিছু প্ৰশ্নৰ উত্তৰ দিব বিচাৰিছে আজি যিখন কিতাপ আমি আলোচনা কৰিবলৈ লৈছোঁ সেই কিতাপখনে। এই কিতাপখনৰ নাম পদধ্বনি, লেখক জিতুমণি বৰা। জিতুমণি বৰা এগৰাকী সাংবাদিক। তেওঁ উপন্যাস আৰু গদ্য প্ৰায় সমদক্ষতাৰে লিখি আহিছে। তেওঁৰ উপন্যাস কেইখনমানৰ নাম আমি কৈ দিছোঁ: চিয়াহীৰ ৰং, জননী, পিতৃভূমি, ভেটি, বিকুল, শেষ পৃষ্ঠা ইত্যাদি। পদধ্বনি তেওঁৰ শেহতীয়া উপন্যাস। এই উপন্যাসত তেওঁ অসম আন্দোলনটো জুকিয়াই চোৱাৰ যত্ন কৰিছে। তেওঁ পটভূমি হিচাপে লৈছে উষাপুৰ নামৰ এখন চহৰ। উষাপুৰ চহৰৰ ওচৰৰ এখন গাঁও জোনাকী গাঁও। উপন্যাসখনৰ নায়ক জোনাকী গাঁৱৰ এটা আদৰ্শৱান চৰিত্ৰ বাপুকণ। বাপুকণ সচেতন যুৱক, বাপুকণ সংস্কৃতি প্ৰেমী যুৱক, বাপুকণ সংস্কৃতিবান যুৱক, বাপুকণ জাতীয়তাবাদী যুৱক। তেওঁ অসমৰ ভাষাটো, অসমীয়া জাতি, অসমীয়া সংস্কৃতি হৃদয়ৰ পৰা ভাল পায়। তাৰ উন্নয়নৰ হকে কাম কৰিবলৈ তেওঁ সদায় সাজু থাকে। এনেকুৱা বাপুকণ অসম আন্দোলনৰ সময়ত অজস্ৰ আছিল গাঁৱে ভূঞে। বাপুকণ সেই অজস্ৰ বাপুকণৰ মাজৰ এটা চৰিত্ৰ মাত্ৰ। তেনেকৈ উষাপুৰ বা জোনাকী গাঁও অসম আন্দোলনৰ সময়ৰ যিকোনো এখন চহৰৰ নাম হ'ব পাৰে, যিকোনো এখন গাঁৱৰ নাম হ'ব পাৰে। ইয়াৰ কেইটামান চৰিত্ৰ তেওঁ যদিও অন্য নামেৰে অভিহিত কৰিছে: ডক্টৰ সন্দিকৈ, ডক্টৰ মান্নান, ডক্টৰ দেশপাণ্ডে, গগৈ, ভট্টাচাৰ্য ইত্যাদি ইত্যাদি। উপন্যাসখন যদি খুব গভীৰভাৱে পঢ়া যায় এই চৰিত্ৰবিলাক আমি বাস্তৱত বিচাৰি পাওঁ। তেওঁলোকৰ নামবিলাক অন্য। বাপুকণক আমি বিচাৰি পাম। বাপুকণ শ্বহীদ হৈছিল উপন্যাসখনৰ কাহিনীৰ শেষলৈকে। সম্ভৱতঃ তেওঁ কুটাঘাতৰ বলি হৈছিল, বিশ্বাসঘাতকতাৰ বলি হৈছিল সম্ভৱতঃ, কাৰণ উপন্যাসিকে সেইটো স্পষ্ট কৰা নাই। এনেকুৱা চৰিত্ৰ অসম আন্দোলনৰ সময়ত বহুত আছিল। পদধ্বনিৰ মাজত ৰাজনৈতিক বিশ্লেষণ নাই। তেওঁ অসম আন্দোলনৰ এটা ধাৰাবাহিকতা বা ধাৰাবাহিক বৰ্ণনা দিব বিচাৰিছে। একোখন গাঁও, একোখন চহৰ কেনেকৈ উদ্বেল হৈছিল, কিছুমান মানুহ কেনেকৈ এই আন্দোলনটোৰ দ্বাৰা সম্পূৰ্ণভাৱে বিধ্বস্ত হৈ গৈছিল। অসম আন্দোলনৰ সময়ৰ এটা বিশেষ পৰিচিত চিত্ৰ আছিল CRPFৰ নিৰ্যাতন বা গাঁও ভূঞে কৰা অত্যাচাৰৰ বৰ্ণনাবোৰ। ইয়াত সেই CRPৰ কাহিনীটো আছে। CRPৰ প্ৰতি সাধাৰণ গাঁৱলীয়াৰ যি আচৰণ তাৰ বৰ্ণনাও ইয়াত আছে। যিসকলে আন্দোলনটো মাজেৰে পাৰ হৈ আহিছে তেওঁলোকে এই উপন্যাসখনত ধুনীয়াকৈ নিজৰ নিজৰ অঞ্চলটো, নিজৰ নিজৰ পৰিচিত শ্বহীদসকল আৰু সেই আন্দোলনৰ তেওঁলোকৰ নেতাসকলক বৰ সহজে বিচাৰি পাব। বৰ বেছি কষ্ট কৰিব নালাগে। উপন্যাসিকে বৰ সৰল বৰ্ণৰে, সৰলভাৱে এখন গাঁৱৰ পৰিৱেশ, তাৰ নামঘৰৰ পৰিৱেশ, তাৰ ভাওনাৰ পৰিৱেশ ইত্যাদিৰ মাজেৰে লাহে 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 তেওঁ বৃহত্তৰ ৰাজনৈতিক জগতখনলৈ বাপুকণক উলিয়াই আনিছে। আৰু এদিন বাপুকণে তেওঁৰ নেতৃত্বৰ ওপৰত
প্ৰায় আস্থা হেৰুৱাই নতুন কিবা বিকল্প বিচাৰৰ অভিযান চলাইছে আৰু তেতিয়া ব্যাপকখন শ্বহীদ হৈছে। এই কাহিনীটো এটা পৰিচিত কাহিনী। আমি নিশ্চয় এই উপন্যাসখন পঢ়ি ভাল পাম। নমস্কাৰ।